আকৌ আহিল অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু। ৰাজ্যৰ চৌদিশে এতিয়া ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। সেয়া উজনিয়েই হওক বা নামনিয়েই হওক, মুঠতে পাৰ ভঙা উৎসাহ প্ৰতিজন অসমীয়াৰ মনত। ৰঙালী বিহুক আদৰিবলৈ নামনি অসমৰ সৰভোগতো ঢোল পেপাৰ গুমগুমনিত কঁকাল ভাঙি বিহু নাচিছে কণমানিৰ পৰা যুৱতীলৈকে। সৰভোগৰ কমাৰ গাঁৱত ৰং এনাজৰী বিহু হুঁচৰি দলৰ উদ্যোগত আৰু ৰূপালী সাংস্কৃতিক সংঘৰ সহযোগত আয়োজন কৰা হৈছে বিহু নাচ, বিহুনাম আৰু বিহু ঢোলবাদন কৰ্মশালা। কৰ্মশালাত অঞ্চলটোৰ ২০০ ততোধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। কৰ্মশালাত কণ কণ শিশুসকলে গগনা বজাই বিহুনাম জুৰি কঁকাল ভাঙি নাচিছে। নমস্কাৰ। প্ৰথমতে সমূহ অসমবাসীৰ ৰাইজলৈ আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক জনাইছোঁ যে ইয়াতে আপোনালোকে আমাৰ দেখাই পাইছে, আপোনালোকে ইয়াতে কৰ্মশালা হৈ আছে কামাৰগাঁৱৰ আমাৰ পঞ্চায়তৰ যি খেলপথাৰ আছে, খেলপথাৰত 5 দিনীয়াকৈ প্ৰথম বাৰ্ষিক বৰনগৰ ৰং এনাজৰী বিহু দলৰ সহযোগত আৰু ৰূপালী সাংস্কৃতিক সংঘৰ উদ্যোগত 5 দিনীয়া কৰ্মশালা, আৰু য'ত প্ৰশিক্ষক হিচাপে উপস্থিত আছে আমাৰ সুদূৰ ধেমাজি জিলাৰ পৰা আৰু DY বিহুৰাণী, অৰ্থাৎ 2024 বৰ্ষৰ DY বিহুৰাণী মুনুকণ গগৈ, তেখেতে আহি আমাক ইয়াত কামাৰগাঁৱত আহি প্ৰশিক্ষণ দিছে। লগতে আমাৰ বাপুজি কোঁৱৰ, লগতে আমাৰ বৰনগৰৰ আৰু এগৰাকী জীয়ৰী, তেখেত হৈছে আমাৰ জুনু তালুকদাৰ বাইদেউ, তেখেতেও আহি আমাক ইয়াতে প্ৰশিক্ষণ দিছে। লগতে আমাৰ স্থানীয় জ্যেষ্ঠ বিহুৱা আমাৰ ৰঞ্জিত দা, তেখেতেও আমাক আজি ইয়াতে প্ৰশিক্ষণ দি আছে। ইতিমধ্যে প্ৰথম বাৰ্ষিক হিচাপত আমি অভূতপূৰ্ব সঁহাৰি লাভ কৰিছোঁ। আমাৰ গাঁৱৰ ৰাইজ ওলাই আহিছে, লগতে ল'ৰা ছোৱালীখিনিক ইয়াতে ঢোলৰ কৰ্মশালা, ঢোলবাদনৰ কৰ্মশালাত আগুৱাই লৈ আহিছে। লগতে ইয়াতে মোটামুটি আপোনাৰ 300ৰ ওপৰত ষ্টুডেণ্ট হৈছে আৰু আগন্তুক দিনত যাতে আমি এনেকৈ আপোনালোকৰ লগত এনেকৈ বিহুৰ কৰ্মশালাৰ যোগেদি আমি ল'ৰা ছোৱালীখিনিক বিহুৰ অ আ ক খ খিনি শিকাব পাৰোঁ, তাৰ কাৰণে আপোনালোকে আমাক সহায় সহযোগিতা আগবঢ়াওক। এইখিনিয়ে ক'বলগীয়া আছিলে আৰু।